নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সৌদি আৰবৰ পবিত্ৰ মক্কা মদিনাত সম্পন্ন হ'ল ঈদৰ নামাজ। ডিঙিত গামোচা লৈ মক্কাত নামাজ আদায় কৰা অসমৰ ইছলাম ধৰ্মী লোকে জনালে ঈদৰ শুভেচ্ছা। সৌদি আৰবত উলহ মালহেৰে পবিত্ৰ ঈদ উল ফিতৰ পালন। আৰু আপুনিও কমেণ্টত জনাওক ঈদৰ শুভেচ্ছা, যিহেতু কাইলৈ অসমৰ লগতে সমগ্ৰ ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। সৌদি আৰবত উলহ মালহেৰে ঈদ উল ফিতৰ পালন ইছলাম ধৰ্মী লোকসকলৰ। পবিত্ৰ মক্কা মদিনাত সম্পন্ন হ'ল ঈদৰ নামাজ। বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা ইছলাম ধৰ্মী লোকৰ। লাখ লাখ মুছলমানে আদায় কৰিলে ঈদৰ নামাজ। মক্কালৈ গৈ নামাজ আদায় অসমৰ ইছলাম ধৰ্মী লোকৰো। আৰু মক্কা মদিনাৰ পৰাই ডিঙিত গামোচা লৈ জনালে ঈদৰ শুভেচ্ছা। সৌদি আৰবৰ এদিন পিছতে ভাৰতত ঈদ পালন কৰা হয়, আৰু সেয়ে অসমৰ লগতে ভাৰতত কাইলৈ পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ, চাওঁ আহক। 1 এপ্ৰিলৰ পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল। লগতে এই বৰ্ষৰ শেষতো হ্ৰাস কৰা হ'ব বিদ্যুৎ মাচুল। 1 এপ্ৰিলৰ পৰা 1 টকাকৈ হ্ৰাস কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, আৰু তাৰ পিছতে অৰ্থাৎ 1 এপ্ৰিলৰ দিনা ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা দিব চৰকাৰে। আপুনি অন কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো। যিকোনো মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা আপোনাৰ মোবাইলত আহিব ফোন, আৰু আপোনাক জনোৱা হ'ব যে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। সাজু হ'ল লাখপতি বাইদেউৰ তালিকা। 10,000 টকা লাভৰ বাবে ওলাল তালিকা। এতিয়া এই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম। 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এই ধন, আৰু বাছনিভুক্ত মহিলালৈ চৰকাৰৰ তৰফৰ পৰা যাব ফোন কল। যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে, তেন্তে পৰৱৰ্তী সময়ত পাব আৰু 25,000কৈ টকা। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু 1 এপ্ৰিলত ৰাজ্যৰ বাছনিভুক্ত লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰান খানক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। এই মনোনয়ন তেওঁৰ কাৰ্যকালত মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত কৰা কামৰ স্বীকৃতি স্বৰূপে দিয়া হৈছে। এই তথ্য প্ৰকাশ কৰিছে তুৰ্কীৰ সংবাদ মাধ্যম আনাডোলুৱে। শনিবাৰে পুৱাই পাকিস্তান বিশ্ব মিত্ৰজোঁটে এই ঘোষণা কৰে। 2024 চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা হোৱা PWA হৈছে এটা এডভোকেচি গ্ৰুপ। ইয়াৰ সদস্যসকল নৰৱেৰ ৰাজনৈতিক দল পাৰ্টিয়েট চেণ্টামৰ সৈতে জড়িত। পাৰ্টিয়েট চেণ্টমে ছ'চিয়েল মিডিয়াত এক পোষ্ট যোগে কয় যে আমি ঘোষণা কৰি আনন্দিত হৈছোঁ যে নোবেল বঁটাৰ বাবে মনোনীত হোৱাৰ অধিকাৰ থকা ব্যক্তিজনৰ সৈতে মিত্ৰতা কৰি আমি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত কৰা কামৰ বাবে মনোনীত কৰিছোঁ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2019 চনত ইমৰান খানে দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। নৰৱেৰ নোবেল কমিটিয়ে প্ৰতি বছৰে 100ৰো অধিক মনোনয়ন লাভ কৰে। ইয়াৰ পৰা 8 মাহৰ দীঘলীয়া প্ৰক্ৰিয়াৰে বিজয়ীক বাছনি কৰা হয়। 2023 চনৰ আগষ্ট মাহৰ পৰা কাৰাগাৰত বন্দী হৈ থকা ইমৰান খানক 2022 চনৰ এপ্ৰিল মাহত অনাস্থা ভোটত অপসাৰণ কৰা হৈছিল, আৰু যোৱা জানুৱাৰী মাহত তেওঁক ক্ষমতাৰ অপব্যৱহাৰ আৰু দুৰ্নীতিৰ গোচৰত 14 বছৰৰ কাৰাদণ্ড বিহা হয়।
তেওঁৰ বিৰুদ্ধে এইটো চতুৰ্থটো বৃহৎ গোচৰ য'ত তেওঁ দোষী সাব্যস্ত হৈছে। ইয়াৰ পূৰ্বে আদালতে ৰাষ্ট্ৰীয় উপহাৰ বিক্ৰী, ৰাষ্ট্ৰীয় গোপনীয়তা তথ্য ফাদিল, অবৈধ বিবাহ আদি তিনিটা গোচৰত দিয়া শাস্তি বাতিল বা স্থগিত ৰাখিছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ তেওঁ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰি আহিছে। পৰৱৰ্তী খবৰ, চৰম বিত্তীয় সংকটত ভুগিছে ৰাজ্য চৰকাৰ। পুঁজিৰ অভাৱত ঠিকাদাৰ নাপালে বিলৰ ধন। ঠিকাদাৰক বিলৰ ধন দিবলৈ ৰাজ্য চৰকাৰৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন। সামৰণি পৰিল 2024-25 বৰ্ষৰ বিত্তীয় বৰ্ষ আৰু তাৰ সমান্তৰালভাৱে একেৰাহে ঋণ লৈ বিত্তীয় নাটনিত ভুগিছে ৰাজ্য চৰকাৰ। আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ বিভিন্ন বিভাগ। প্ৰয়োজনীয় পুঁজিৰ অভাৱতে ঠিকাদাৰ তথা ভিন্ন বিভাগক চৰকাৰে মোকলাই দিব পৰা নাই ধন। বিভিন্ন অজুহাত দেখুৱাই মঞ্জুৰি অবিহনে বিত্ত বিভাগে উভতাই পঠালে বিভিন্ন বিভাগ আৰু ঠিকাদাৰৰ বিল। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাদে গৰিষ্ঠ সংখ্যকে নাপালে বিলৰ ধন। আৰু ইফালে অহা বিত্তীয় বৰ্ষত ঋণৰ বাবদ চৰকাৰে ভৰিব লাগিব 10,000 কোটি টকা। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। প্ৰয়াত অগপনেতা তথা প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ জীয়ৰীৰ চৰম পন্থা। আজি পুৱাৰ ভাগতে চৰম পন্থা ল'লে উপেক্ষা ফুকনে। অট্টালিকাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত লয় উপেক্ষা ফুকনে। গুৱাহাটী মহানগৰীৰ খাৰগুলিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। কিহৰ কাৰণে প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যাই এই চৰম সিদ্ধান্ত ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। এতিয়াৰ পৰা BA পাছ কৰিলেই প্ৰতিগৰাকী শিক্ষাৰ্থীক চৰকাৰে দিব প্ৰতিমাহে 2,500 টকাকৈ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক প্ৰতিমাহে 2,500 টকাকৈ দিব অসম চৰকাৰে। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা BA পাছ কৰিলেই প্ৰতিমাহে পাব 2,500 টকাকৈ। এক বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে। BA পাছ কৰি লগে লগে সকলোৱে চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথ নাপায়। সেয়ে নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ্য নোহোৱালৈকে চৰকাৰে কৰিব এই সহায়। এক বছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ পাব BA পাছ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে। BA পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা আনৰ ওচৰত হাত পাতিব নালাগে। চৰকাৰে প্ৰতিমাহে হাত খৰচৰ নামত দিব 2,500 টকাকৈ। আৰু BA পাছ কৰিলেই আপুনি প্ৰতিমাহে লাভ কৰিব 2,500 টকা। শিক্ষাৰ্থীসকলক লৈ এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কিমান শক্তিশালী আছিল ম্যানমাৰৰ সেই বিশ্ব কঁপাই যোৱা ভয়ংকৰ ভূমিকম্প। জানিলে আপুনিও আচৰিত হ'ব। 334টা পৰমাণু বোমাৰ দৰে শক্তিশালী আছিল ম্যানমাৰৰ সেই ভয়ংকৰ ভূমিকম্প। আৰু এই ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে 10,000লৈকে। শুকুৰবাৰে ম্যানমাৰত অহা 7.7 প্ৰাবল্যৰ ভূমিকম্পক লৈ গৱেষকে ডাঙৰ মন্তব্য আগবঢ়াইছে। ভূতত্ত্ববিদ জেছ ফিনিক্সৰ মতে এই প্ৰলয়ংকাৰী ভূমিকম্পৰ শক্তি আছিল প্ৰায় 334টা পাৰমাণৱিক বোমা বিস্ফোৰণৰ সমান। লগতে তেওঁ সকীয়াই দিয়ে যে এই অঞ্চলটোত দীৰ্ঘদিন ধৰি আফটাৰশ্বক অব্যাহত থাকিব পাৰে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ চমুকৈ USGSৰ তথ্য অনুসৰি ম্যানমাৰৰ চাংগাই চহৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। স্থানীয় কৰ্তৃপক্ষৰ মতে এই ভূমিকম্পত এতিয়ালৈকে ম্যানমাৰত 1600ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে USGSৰ অনুমান অনুসৰি 10,000তকৈও অধিক লোকৰ মৃত্যু হ'ব পাৰে। এই সন্দৰ্ভত ফিনিক্সে CNNক জনাইছে যে ভূমিকম্পৰ ফলত 334টা পৰমাণু বোমা বিস্ফোৰণৰ সমান শক্তি নিৰ্গত হৈছিল। ভাৰতীয় টেকটনিক প্লেটৰ সৈতে ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষ অব্যাহত থকাৰ বাবে অঞ্চলটোত কেইবা মাহ ধৰি আফটাৰশ্বকৰ আশংকা থাকিব বুলিও প্ৰকাশ কৰিছে বিজ্ঞানীসকলে।